মোৰ নাম বিকাশ। মই এজন পুলিচ। মোৰ মা-দেউতা কোনো নাছিল। মোৰ পৰিয়ালৰ লোকে মোক বিয়া কৰাই দিলে আৰু মোৰ পত্নী ঘৰত অকলে থাকিছিল। বিয়াৰ নিশা তাই মোক কৈছিল যে মই অকলে কেনেকৈ থাকিম। মই তাইক ক'লো যে ভয় খোৱাৰ একো প্ৰয়োজন নাই। তুমি পুলিচৰ পত্নী, তুমি সাহসী হ'ব লাগিব। মই সপ্তাহটোৰ ৰাচন পাতি সংগ্ৰহ কৰি থওঁ আৰু তাইক কওঁ যে বাহিৰলৈ যোৱাৰ একো প্ৰয়োজন নাই। ঘৰতে আৰামত থাকা। তোমাক যি লাগে সেইটো মই আনি দিম। মোৰ পত্নী বৰ ধুনীয়া আছিল আৰু মই বৰ জেদী মানুহ আছিলোঁ। মোৰ খুব সহজে খং উঠিছিল, হয়তো মোৰ কামৰ বাবেই, কাৰণ অপৰাধীৰ লগত মোকাবিলা কৰোঁতে মোৰ জিভাখনৰ মিঠা মাত নোহোৱা হৈ গৈছিল। বিয়াৰ নিশা কোঠাটোত সোমোৱাৰ লগে লগে মই ফোনটো তুলি কাৰোবাৰ লগত মিছামিছিকৈ কথা পাতিবলৈ ধৰিলোঁ। মই কৈছিলোঁ যে মই তোমাক চিধা কৰি দিম। তুমি মোক চিনি পোৱা নাই। বহুত খং উঠে মোৰ। মোক এজন সাধাৰণ মানুহ বুলি নাভাবিবা। মোক মিছা কথা কোৱা আৰু ঠগিবলৈ চেষ্টা কৰা মানুহ মোৰ বাবে শত্ৰু। মই এই সকলোবোৰ কথা কেৱল মোৰ পত্নীক শুনাবলৈহে কৰি আছিলোঁ, যাতে তাই মোক এতিয়াৰ পৰাই ভয় কৰে যে এইজন অতি বিপদজনক মানুহ। কথাটো এনেকুৱা আছিল যে মোৰ ঘৰত মোৰ বাহিৰে আন কোনো নাছিল। যদি মোৰ মা-দেউতা, ভাইটি-ভণ্টি ঘৰত থাকিলেহেঁতেন তেন্তে হয়তো মই মোৰ পত্নীক লৈ ইমান ভয় কৰিবলগীয়া নহ'লহেঁতেন। ঘৰত তাই অকলে থাকে আৰু মই বিচৰা নাছিলোঁ যে তাই ঘৰৰ পৰা বাহিৰলৈ ওলাই যাওক। মই মাত্ৰ বিচাৰিছিলোঁ তাই ঘৰত সন্মানেৰে বহি থাকক, কাৰণ তাই বাহিৰলৈ ওলাই গ'লে কাৰোবাৰ লগত কথা পাতিব, কোনোবাই তাইলৈ চাব, তাই কাৰোবাৰ ফালে চাব। মই ইমানবোৰ কেছ দেখিছোঁ যে 4টা সন্তানৰ মাতৃ, সৰু ছোৱালী, বুঢ়া মানুহ সকলোৱে ক'ৰবাত মুখ ক'লা কৰি আহে। এগৰাকী মহিলাৰ এনে এটা কেছ আহিছিল যাৰ 5টা সন্তান আছিল, তথাপিও তেওঁৰ পিছত এজন পুৰুষ পাগল হৈ আছিল আৰু তেওঁ তাইৰ স্বামীক এই পৃথিৱীৰ পৰা আঁতৰাই পঠিয়াইছিল। মোৰ লগত এজন বন্ধু আছিল। তেওঁ ক'লে যে FIR দিব লাগিব। সেই মহিলাগৰাকী নিশ্চয় 10টা সন্তানৰ মাতৃ হোৱাৰ পিছতো বহুত ধুনীয়া দেখা হ'ব। কিন্তু যেতিয়া আমি সেই মহিলাগৰাকীক দেখিলোঁ, আমি বহুত আচৰিত হ'লোঁ। 80 কিলো ওজনৰ সেই মহিলাগৰাকী একেবাৰে ধুনীয়া নাছিল, তথাপিও এজন পুৰুষ তাইৰ পিছে পিছে ইমানেই পাগল হৈ পৰিল যে কাৰোবাৰ প্ৰাণ কাঢ়ি লৈ গ'ল। এই সমাজখন আজিকালি ক'লৈ গৈ আছে আমি সকলোৱে জানো। সেইবাবে মই মোৰ পত্নীক হাতৰ মুঠিত ৰাখিব বিচাৰিছিলোঁ। আৰম্ভণিতে যেতিয়া তাই মোৰ বাবে ভাত ৰান্ধিছিল, তেতিয়া মই তাতো মিছাকৈ পোক পৰুৱা বিচাৰি পাইছিলোঁ। মই কৈছিলোঁ, তুমি একেবাৰে ভাত ৰান্ধিব নাজানা। অৰ্থাৎ ঘৰত তাই যি কাম কৰে মই তাইক বেয়া হৈছে বুলিয়ে কওঁ। এদিন তাই গোটেই ঘৰখন চাফা কৰিলে। মই অকলে থাকিছিলোঁ, গতিকে ভালদৰে চাফ-চিকুণ কৰিব পৰা নাছিলোঁ। তাই হয়তো ভাবিছিল যে আজি গোটেই ঘৰখন চাফা কৰিব লাগে। ঘৰৰ ছেটিংও সলনি কৰি দিলে। মই ঘৰলৈ আহোঁতে ঘৰখন বৰ পৰিষ্কাৰ আৰু দেখাত ভাল হৈ আছিল, কিন্তু মই ক'লো যে এই সকলোবোৰ কৰাৰ একো প্ৰয়োজন নাছিল। যি বস্তু য'ত আছিল তাতেই থাকিব দিব লাগিছিল। বেছি মগজু ব্যৱহাৰ কৰাৰ একো প্ৰয়োজন নাছিল। দ্বিতীয়বাৰ মোক নুসুধাকৈ একো নকৰিবা। এতিয়া তাই প্ৰতিটো কাম মোক সুধি কৰিছিল আৰু মই সুখী হৈছিলোঁ যে মই তাইক হাতৰ মুঠিত ৰাখিছোঁ। মই মোৰ পত্নীক বহুত বকিলোঁ। মই তাইক মোৰ হাতৰ মুঠিত ৰাখিব বিচাৰিছিলোঁ আৰু বিয়াৰ প্ৰথম দিনতেই যদি নিজৰ পত্নীক হাতৰ মুঠিত নাৰাখে তেন্তে তাৰ পিছত তাই হাতৰ পৰা ওলাই যায়, আৰু মই এইটো একেবাৰে বিচৰা নাছিলোঁ। গোটেই চুবুৰীটোৱে মোক ভয় কৰিছিল। মই এজন পুলিচ আছিলোঁ। চুবুৰীৰ মানুহ আৰু অপৰাধীৰ প্ৰতি মই নিষ্ঠুৰ আছিলোঁ। এজন আৰক্ষীৰ দায়িত্ব যে তেওঁ যদি কোনো স্থানীয় অঞ্চলত থাকে তেন্তে তেওঁ সমগ্ৰ স্থানীয় অঞ্চলটোৰ মানুহৰ যত্ন লোৱাটো। সেইবাবে মোক গোটেই চুবুৰীটোৱে চিনি পায় আৰু মানুহে আমাৰ ঘৰখনকো পুলিচৰ ঘৰ বুলি কয়। মোৰ পত্নীয়ে যিবোৰ কাম কৰিবলৈ হেঁপাহ কৰিছিল, মই সেই হেঁপাহবোৰৰ মাজেৰে কেতিয়াবাই পাৰ হৈ আহিছিলোঁ। তাই কৈছিল যে ব'লা বাইকত উঠি ক'ৰবালৈ ফুৰিবলৈ যাওঁ, বাটত আমি আইচক্ৰীম খাম, তুমি মোৰ বাবে ফুল আনিবা। কিন্তু এইবোৰ কামত মোৰ একেবাৰে আগ্ৰহ নাছিল। কেতিয়াবা তাই কৈছিল যে আমি দুয়ো লং ড্ৰাইভত যাওঁ ব'লা, আৰু মই তাইক কওঁ যে মোৰ হাতত ইমান সময় নাই। কেতিয়াবা তাই কৈছিল যে বজাৰ কৰিব যাওঁ ব'লা। মই সুধিছিলোঁ যে বজাৰৰ পৰা তোমাৰ কি ল'ব লগা আছে। তাৰ পিছত তাই কৈছিল যে ল'বলগীয়া একো নাই, এনেই যাম, বাহিৰৰ মুকলি বতাহ অলপ ল'ব পাৰিম। কেতিয়াবা আমি দুয়ো ভাত খাই থাকোঁতে তাই কৈছিল যে ব'লা আজি ভাতকেইটা বাহিৰতে বহি খাওঁ। তেতিয়া মই কৈছিলোঁ যে ভাতকেইটা বাহিৰত বহি খাওঁ নতুবা কোঠাত বহি খাওঁ, ভাতটো ভাত হৈয়ে থাকিব, দালি, শাক-পাচলি আৰু ৰুটি, গতিকে বাহিৰত বহি ভাত খোৱাৰ কি প্ৰয়োজন আছে। যেতিয়া বৰষুণ দিয়ে তেতিয়া তাই মোক কৈছিল যে
আহা টেৰেছলৈ গৈ একেলগে দুয়ো বৰষুণ চাওঁ। আৰু মই তাইক কওঁ যে তুমি আগতে বৰষুণ দেখা নাই নেকি? সৰু পোৱালিৰ দৰে কামবোৰ কিয় কৰা? তুমি এতিয়া ডাঙৰ হৈছা, তোমাৰ বিয়া হৈছে। বিয়াৰ এবছৰ ধৰি মোৰ পত্নীয়ে মোৰ পিছে পিছে ঘূৰি ফুৰিছিল যে তুমি মোক সময় নিদিয়া। মই তোমাক বহুত ভাল পাওঁ, তুমি মোৰ জীৱন সংগী, তোমাৰ এই পৃথিৱীত কোনো নাই। আৰু মই মোৰ মা দেউতাৰ ঘৰৰ পৰা ওলাই আহিছোঁ, কিন্তু সঁচাকৈ তাইৰ বাবে মোৰ হাতত সময় নাছিল। আৰু মই কেতিয়াও এই কথাটো উপলব্ধি কৰা নাছিলোঁ। মই জনা নাছিলোঁ যে পত্নীক কেনেকৈ ৰাখিব লাগে, তাইৰ অধিকাৰ কি। তাই মাথো ঘৰত আছিল আৰু মোৰ ঘৰখন সম্পূৰ্ণ হৈ আছিল। তাই ৰন্ধা বঢ়া কৰিছিল, অসুস্থ হ'লে তাইক ডাক্তৰৰ ওচৰলৈ লৈ গৈছিলোঁ। তাই কিবা এটা বিচাৰিলে তাইক মই আনি দিছিলোঁ। ইয়াতকৈ আৰু বেছি তাইৰ বাবে কি কৰিম? মোৰ এনেকুৱা লাগিছিল যেন মই বহুত ভাল কৰি আছোঁ, যি কৰি আছোঁ সকলো ঠিক কৰি আছোঁ। কেতিয়াবা কেতিয়াবা তাই মোৰ লগত তৰ্ক কৰিছিল যে তুমি মোক কেৱল মোৰ যত্নই লৈ থাকা। মই তাইক কৈছিলোঁ, আৰু কি যত্ন ল'ম তোমাৰ? ইয়াতকৈ বেছি যত্ন কেনেকৈ লয়? সমাজত এনেকুৱাও পুৰুষ আছে যিয়ে নেকি নিজৰ পত্নীৰ ওপৰত হাত উঠায়। তাই কৈছিল যে মই কি কৰিলোঁ যে তুমি মোৰ ওপৰত হাত দাঙিবা? মই কোনো বেয়া নাৰী নহয় যে তুমি মোৰ ওপৰত হাত দাঙিবা। মই কৈছিলোঁ যে তুমি নিজকে বহুত ডাঙৰ বুলি গণ্য কৰিছা। এই বিষয়টো আমাৰ বহুত কাজিয়া হৈছিল। মই তাইৰ কথা বুজিব পৰা নাছিলোঁ। তাই সৰু আৰু মই ডাঙৰ আছিলোঁ, গতিকে তাইৰ সকলো কথা মোৰ বাবে সৰু ছোৱালীৰ দৰে লাগিছিল। মই তাইক কৈছিলোঁ, এতিয়া তুমি ডাঙৰ হৈছা, এই সকলোবোৰ হেঁপাহ আৰু চঞ্চল কাম বাদ দিয়া। এদিন মই ঘৰলৈ আহোঁতে মোৰ পত্নীয়ে মোৰ হাতৰ পৰা বেগটো নোলোৱাকৈ আগবাঢ়ি গ'ল। মই ক'লোঁ, আজি মোৰ বেগটো ধৰিব নোৱাৰিবা নেকি? তাই ক'লে যে প্ৰতিদিনে তোমাৰ হাতৰ পৰা বেগটো লৈ তোমাৰ দিনটো কেনেকুৱা হৈছে সুধিছিলোঁ, কিন্তু তাৰ বিনিময়ত তুমি মোক এবাৰো নুসুধা যে তোমাৰ দিনটো কেনেকুৱা গ'ল, তুমি ঠিকেই আছানে? সেইকাৰণে আজিৰ পৰা ময়ো তোমাক একো নুসুধো। তাইৰ এই কথাত মোৰ অলপ খং উঠিল। সেইবাবেই মই তাইক ক'লোঁ, ঠিক আছে তেন্তে মোক একো সুধিব নালাগে। আমাৰ পুলিচৰ কামটো ইমান সহজ নহয়। আমি ৰ'দত থিয় হৈ ডিউটি দিব লাগে, অচিনাকি মানুহৰ লগত কথা পাতিব লাগে, জনসাধাৰণক নিয়ন্ত্ৰণ কৰিব লাগে। আৰু কেতিয়াবা জনসাধাৰণক নিয়ন্ত্ৰণ কৰোঁতে বহুত কঠিন হৈ পৰে আৰু আমাৰ মনবোৰ অনিয়ন্ত্ৰিত হৈ থাকে। যেতিয়া ঘৰলৈ আহোঁ তেতিয়া তোমালোক পত্নীবিলাকৰ নাটক আৰম্ভ হয়। তাৰপিছত আমি যেতিয়া ভাত খাবলৈ আৰম্ভ কৰিছিলোঁ, প্ৰথমে তাই মোৰ খোৱা প্লেটত বাৰে বাৰে খোৱা বস্তুবোৰ দিছিল, এইটো খাওক সেইটো খাওক। কিন্তু আজি তাই তেনেকুৱা কৰি থকা নাছিল। মই জানিছিলোঁ যে এই কথাটোৰ উত্তৰ তাই এইটোৱে দিব যে তুমি মোৰ বাবে একো নকৰা। কিন্তু মই তাইৰ বাবে আৰু কি কৰিম বুজি পোৱা নাছিলোঁ। সেইকাৰণে মই তাইক একো নক'লোঁ। প্ৰথমে তাই বহুত কথা পাতিছিল, গোটেই দিনটোৰ কাহিনী কৈছিল, কিন্তু আজি তাই এইবোৰ একো কোৱা নাছিল, মোৰ লগত ভালকৈ কথা পতা নাছিল। তাই কোৱা কথাবোৰত মোৰ একো আগ্ৰহো নাছিল, কিন্তু তাই বহুত বেছিকৈ কথা পাতি থাকিছিল। কিন্তু আজি তাই মুখখন বন্ধ কৰি বহি আছিল, এনেকৈ বহি আছিল যে তাই ক'বলৈ একো কথা নাছিল। মই তাইৰ কথা শুনিব বিচাৰিছিলোঁ, কিন্তু তাই কথা কোৱা নাছিল। মই তাইক এটা কথা সুধিলোঁ, তুমি জাবৰ পেলোৱা মানুহজনক পইচা দিলানে? তেতিয়া তাই ক'লে যে হয় দিলোঁ। মই ভাবিলোঁ যে এতিয়া তাই বহুত কথা পাতিব, কিন্তু মাত্ৰ এটা কথা কৈয়ে তাই কথা বতৰাৰ অন্ত পেলালে। এতিয়া মই মনতে ভাবি আছিলোঁ যে তাইক আকৌ কি কথা কওঁ, কিন্তু মোৰ মনলৈও একো কথা অহা নাছিল। মই তেনেকৈ কথা কোৱাত বৰ ভাল নাছিলোঁ। কেতিয়াবা কেতিয়াবা তাইৰ কথাবোৰ মোৰ একেবাৰে ভাল নালাগিছিল। তাই কোনো কাৰণ নোহোৱাকৈ কথা পাতিছিল, কিন্তু আজি তাইৰ মুখৰ পৰা কথা শুনিবলৈ মোৰ বহুত মন গৈ আছিল। তাই কিয় এনেকৈ মনে মনে বহি আছে? কিবা সমস্যা হ'ল নেকি? মই ক'লোঁ, তোমাৰ মা দেউতা ঠিকেই আছেনে? তেওঁলোকৰ লগত কথা পাতিছানে? এদিন তোমাৰ মা দেউতাৰ ঘৰলৈ যাওঁ ব'লা। তেতিয়া তাই ক'লে, নাই, মোৰ কলৈকো যাব মন নাই। মোৰ এইখন ঘৰেই ভাল লাগে। মই ইয়াত ভালেই আছোঁ। গোটেই দিনটো তাই মোৰ লগত কথা নাপাতিলে। ৰাতি হৈ গ'ল। মোৰ বহুত খং উঠিল আৰু আমাৰ কাজিয়া আৰম্ভ হৈ গ'ল। কাজিয়াখন ইমানেই ডাঙৰ হৈ গ'ল যে মই তাইৰ ওপৰত হাত দাঙিলোঁ। মোৰ বহুত দুখ লাগিছিল যে মই তাইৰ ওপৰত হাত দাঙিব নালাগিছিল বুলি, কিন্তু মই মোৰ অনুশোচনা প্ৰকাশ নকৰি মই ক'লোঁ, মনে মনে বহি থাকা। তোমাৰ কাম যে তুমি ঘৰখন চোৱা চিতা কৰাটো, মোক মোৰ কাম কৰিবলৈ দিয়া। তুমি কি বিচাৰিছা যে মই তোমাৰ চাদৰত ধৰি বহি থাকিম আৰু মই কোনো কাম নকৰোঁ? মই তেনেকুৱা পুৰুষ নহয় যিয়ে নেকি বিয়াৰ এবছৰ দুবছৰলৈ পত্নীৰ কোঠাৰ পৰা ওলাই নাহে। মোক তুমি তোমাৰ হাতৰ মুঠিত ৰাখিব বিচাৰিছা।
মই পুৰুষ হয়, পুৰুষ, আৰু মোৰ ওপৰত বহুত দায়িত্ব আছে। তোমাৰ দৰে নহয় যে কেৱল ঘৰতে বহি চব্জি ৰুটি বনালেই কাম শেষ হৈ গ'ল। মোৰ এজন বন্ধু আছিল আৰু সি প্ৰায়ে মোৰ লগতে থাকে, আৰু মই যেতিয়া তাক আমাৰ ঘৰলৈ লৈ আহোঁ তেতিয়া তাক কওঁ যে ভাতকেইটা খাই যাবা। তাৰপিছত আমি দুয়ো বহি ড্ৰয়িং ৰুমত ভাত খাওঁ। মোৰ পত্নীয়ে এই কথাটোৰ বাবে বৰ খং কৰিছিল যে মই তোমাৰ বাবে 2-3 ঘণ্টা ধৰি অপেক্ষা কৰি থাকোঁ যে আমি একেলগে বহি ভাত খাম, কিন্তু তুমি তোমাৰ বন্ধুৰ সৈতে ভাত খালা। মই তাইক ক'লোঁ যে তুমি যিবোৰ বিষয়ত আবদ্ধ হৈ আছা সেই সকলোবোৰ এৰি দিয়া। মই মাত্ৰ পত্নী বিচাৰোঁ, প্ৰেম ভাল পোৱা নহয়। তুমি মোৰ জীৱনৰ এটা অংশ হোৱা, মোৰ গোটেই জীৱন নহয়। আৰু আমাৰ বিবাহ কোনো প্ৰেমৰ বিবাহ নাছিল। মোৰ জীৱনত কেৱল মাথো তোমাৰ প্ৰয়োজন আছিল। মই তোমাক এই কাৰণে বিয়া কৰাই লৈ অহা নাই যে মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। আমাৰ কোনো লেলা মজনুৰ দৰে কাহিনী নাছিল। মোৰ পৰিয়ালৰ আত্মীয়সকলে মোৰ বিয়াখন কৰাই দিছিল, দেখাই শুনাই। তোমাৰ চেহেৰা ভাল আছিল, সেইবাবে ভাবিছিলোঁ তোমাৰ লগত মোৰ গোটেই জীৱনটো পাৰ হৈ যাব। কিন্তু বিয়াৰ আগতে হয়তো তুমি বহুত চিনেমা চাইছিলা যিটো তোমাৰ মনৰ পৰা ওলাই যোৱা নাই। মোক মাথো কেৱল পত্নী লাগে, কোনো বন্ধু বা প্ৰেমিকা নহয়। এই কথাটো তুমি মনত ৰাখি থোৱা। মই তাইক এইবোৰ কথা স্পষ্টকৈ কৈছিলোঁ। সেইখনেই আমাৰ শেষ কাজিয়া আছিল, আৰু তাৰ পিছত মোৰ পত্নী সলনি হৈ গৈছিল। ভাল কথা আছিল যে এতিয়া তাই সেই সকলোবোৰ হেঁপাহ এৰি দিছিল, কিন্তু মই নাজানো কিয় তাইৰ সকলোবোৰ কথা আৰু হেঁপাহবোৰৰ অভাৱ মই অনুভৱ কৰিছিলোঁ। কিন্তু 2-4 দিনৰ পিছত ময়ো সম্পূৰ্ণ স্বাভাৱিক হৈ পৰিলোঁ, কাৰণ আজিকালি মোৰ বহুত বেছি কাম আহি আছিল আৰু মোৰ হাতত একেবাৰেই সময় নাছিল। তাৰপিছত এদিন ঘৰলৈ আহোঁতে মোৰ পত্নীয়ে মোৰ বাবে এটা বহুত জুতি লগা আহাৰ প্ৰস্তুত কৰিছিল। মোৰ অনুভৱ হৈছিল যে তাই ক'ব তোমাৰ বাবে বিশেষকৈ বনোৱা হৈছে, কিন্তু তেনেকুৱা একো কোৱা নহ'ল। আহাৰ খোৱাৰ পিছত মোৰ শান্তিৰ টোপনি আহিবলৈ ধৰিলে। মই ভাবিলোঁ যে অলপ সময় শুই লওঁ, কিন্তু যেতিয়া চকু মেলিলোঁ তেতিয়া ৰাতিৰ 8 বাজিছিল। মই বিশ্বাস কৰিব পৰা নাছিলোঁ যে মই ইমান সময় কেনেকৈ টোপনি গ'লোঁ। হয়তো মোৰ পত্নীয়ে বহুত ভাল আহাৰ ৰান্ধিছিল আৰু মই হয়তো বহুত বেছিকৈ পেট ভৰাই খাইছিলোঁ। সেইবাবে মোৰ বহুত টোপনি আহিছিল, কাৰণ পেটটো ভালদৰে ভৰাই থ'লে টোপনি ভালদৰে আহে। মোৰ বন্ধুজনৰ নাম আছিল জয়ন্ত। সি ক'লে যে আজি জীৱনত প্ৰথমবাৰৰ বাবে তোমাৰ দেৰি হৈছে। কি কথা বন্ধু, তুমিতো বিয়াৰ 3য় দিনাই কামলৈ আহিছিলা, তেন্তে আজি কেনেকৈ দেৰি হ'ল? মই ক'লোঁ হঠাতে টোপনি আহি গ'ল। এনে লাগিছে যেন মই এতিয়া বুঢ়া হৈ আহিছোঁ। সি বিয়া পতা নাছিল। সি ক'লে যে ময়ো বিয়া কৰাব বিচাৰোঁ, আৰু মই তাক কৈছিলোঁ যে বিয়া পতাটো ইমান সহজ কাম নহয়। এজন সম্পূৰ্ণ ব্যক্তিৰ দায়িত্ব তোমাৰ ওপৰত পৰে, আৰু তাৰপিছত তাই তোমাক বহুত অশান্তি দিয়ে। মোৰ পত্নীয়ে আজিলৈকে মোৰ লগত কাজিয়া কৰা নাই, কিন্তু তাইৰ সৰু সৰু কামবোৰ, যেনে তাই এজনী সৰু ছোৱালীহে, তাই মোক বহুত অশান্তি কৰে। কিন্তু আজিকালি তাই আগতকৈ বহুত ভাল হৈ গ'ল। কিন্তু জয়ন্তই বিয়া পতাৰ বৰ আগ্ৰহ দেখুৱাই আছিল। সকলো সময়তে সি ছোৱালীৰ কথা পাতিছিল। তাৰ হাতত বহুত ছোৱালীৰ ফটোও আছিল। সি সেইবোৰ চাই থাকে। এদিন সি নিজৰ ভাৱনাতে এনেকৈ মচগুল হৈ বহি আছিল যে অপৰাধীও আমাৰ হাতৰ পৰা সাৰি গৈছিল। তেতিয়াৰ পৰাই সি এই সকলোবোৰ কাম ত্যাগ কৰিছিল, কিন্তু অন্তৰৰ পৰা উলিয়াই দিব পৰা নাছিল। জয়ন্তৰ লগত মোৰ পত্নীৰ কথা বতৰা হৈছিল, কাৰণ সি মোৰ বন্ধু আছিল, আৰু লগতে সি মোৰ ভাইটিৰ দৰে আছিল। আনকি আমি দুয়ো ইজনে সিজনৰ বাবে নিজৰ জীৱনটো দিব পাৰোঁ। এবাৰ সি মোৰ জীৱন বচাবলৈ তাৰ নিজৰ জীৱনটোকো আঘাতপ্ৰাপ্ত কৰিছিল। তেতিয়াৰ পৰাই মোৰ তাৰ ওপৰত বহুত আস্থা আছিল। মোৰ পত্নীয়ে এতিয়া মৌন হৈ থাকিবলৈ আৰম্ভ কৰিছিল। এবাৰ মোৰ চকুৰ সন্মুখত এটা ভিডিঅ' আহিল, য'ত কোৱা হৈছিল যে যেতিয়া এগৰাকী মহিলাই আপোনাৰ পৰা কিবা এটা বিচাৰে, আপোনাৰ সময়, আপোনাৰ মৰম, আৰু আপুনি তাইক নিদিয়ে, তেতিয়া সেই মহিলাগৰাকী আপোনাৰ ওপৰত জেদ ধৰে। আৰু তাৰ পিছত এটা দিন আহে যেতিয়া সেই মহিলাগৰাকী সম্পূৰ্ণ নিমাত হৈ পৰে। মানুহজনে ভাবে যে তেওঁ জয়ী হৈছে আৰু মই তাইক নিয়ন্ত্ৰণ কৰিছোঁ, আনহাতে বাস্তৱত তাইৰ হৃদয়ৰ পৰা আপোনাৰ মৰম আঁতৰাই তাই শান্তিৰ উশাহ লয়। এই ভিডিঅ'টো চাই ময়ো ভাবিছিলোঁ যে মোৰ পত্নীয়ে একে কাম কৰিছে নেকি, কিন্তু সেয়া হ'ব নোৱাৰে। তাই মোৰ পত্নী, তাই মোক কিয় ভাল নাপাব?
মই তাইক লৈ চিন্তিত হৈ পৰিলোঁ। মই তাইক ভাল ঘৰত ৰাখিব বিচাৰিছিলোঁ আৰু তাইক প্ৰতিটো আৰাম দিব বিচাৰিছিলোঁ। মই তাইক হাত খৰচো দিছিলোঁ। তাই নিজৰ বাবে যি বিচাৰে তাকে কিনিব দিছিলোঁ। কিছুদিনৰ পাছত মোৰ লগত আকৌ এনেকুৱা হ'ল যে মই ভাত খালোঁ আৰু তাৰ পিছত মই গম পোৱা নাছিলোঁ যে মোৰ কেতিয়া টোপনি আহিল। ৰাতি 10 বজাত চকু মেলিলোঁ। এতিয়া মই অফিচলৈও উভতি যাব নোৱাৰোঁ, কাৰণ এই সময়ত SHO বহি থাকে। তেওঁ মোক দেখাৰ লগে লগে মোক অপমান কৰিব। কিন্তু এতিয়ালৈকে মোৰ লগত যিটো কেতিয়াও হোৱা নাই, এতিয়া কিয় হৈ আছে? মোৰ কিয় ইমান টোপনি আহি আছিল? মোৰ পত্নীয়ে এতিয়া সাজি কাচি থাকিবলৈও বন্ধ কৰি দিছিল। আগতে যেতিয়া মই ঘৰলৈ আহিছিলোঁ তেতিয়া তাই ভালদৰে সাজি কাচি আছিল। চকুত কাজল আৰু ওঠত অলপ লিপষ্টিক, এইটোৱে আছিল তাইৰ একমাত্ৰ মেকআপ। কিন্তু তাই ইমান ধুনীয়া আছিল যে এইবোৰ নকৰিলেও তাইক বৰ মৰম লগা যেন লাগিছিল। কিন্তু আজিকালি তাই সাজি কাচি থকাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল। মই তাইৰ লগত কথা পতা উচিত আছিল নেকি? তাইক ক'ৰবালৈ উলিয়াই নিব লাগিছিল নেকি? আমি হানিমুনলৈও যোৱা নাছিলোঁ। মই তাইক ক'লোঁ যে মোৰ বহুত কাম আছে আৰু তাই ক'লে যে কোনো কথা নাই, আমি হানিমুনলৈ নগ'লেও একো অসুবিধা নহয়। আমি একেলগে একেখন ঘৰতে থাকোঁ। ঘৰত আন কোনো মানুহ নাই। এয়াই আমাৰ হানিমুন। কিন্তু মই তাইক ঘৰত হানিমুনৰ দৰে একো অনুভৱ দিয়া নাছিলোঁ। কেৱল মই ৰাতিপুৱা গৈ ৰাতি দেৰিকৈ আহিছিলোঁ। ঘৰৰ লাগতিয়াল বস্তুবোৰ তাইক আনি দিছিলোঁ। কিন্তু কেতিয়াও মই মোৰ হৃদয়ৰ কথা তাইক কোৱা নাছিলোঁ। মই তাইক কেতিয়াও সোধা নাছিলোঁ যে তাই কেনে আছে, তাইৰ দিনটো কেনেকৈ পাৰ হ'ল, তাইৰ কিবা হেঁপাহ আছে নেকি, তাইৰ হৃদয়ত কি আছে, তাই কিবা ক'ব বিচাৰে নেকি। মই কেতিয়াও তাইৰ হাতখন ধৰা নাছিলোঁ। তাইৰ মুখখনৰ পৰা কেতিয়াও চুলিখিনি আঁতৰাই দিয়া নাছিলোঁ। তাইৰ চকুলৈ কেতিয়াও চোৱা নাছিলোঁ। মোৰ এই সকলোবোৰ বহুত অদ্ভুত যেন লাগিছিল। মই 30 বছৰীয়া এজন পুলিচ বিষয়া আছিলোঁ। কোনো 20-22 বছৰীয়া ল'ৰা নাছিলোঁ যে নতুনকৈ প্ৰেমত পৰিম। সেইকাৰণে মোৰ এই সকলোবোৰ ভাল লগা নাছিল। কিছুমান মানুহ আছে, তেওঁলোকৰ নিজৰ এটা ব্যক্তিত্ব আছে। ময়ো এনেকুৱাই আছিলোঁ। গতিকে সেইটোত মোৰ দুখ কি আছিল? এতিয়া বাৰে বাৰে মোৰ লগত এনেকুৱা হ'বলৈ ধৰিলে। মই এজন আৰক্ষী বিষয়া আছিলোঁ, কোনো সাধাৰণ মূৰ্খ মানুহ নহয়। মোৰ সন্দেহ হৈছিল যে মোৰ লগত কিবা খেলিমেলি হৈ আছে। এনেকুৱা টোপনি আগতে মোৰ কেতিয়াও অহা নাছিল। মই কোনো ডেকা ল'ৰা নাছিলোঁ যে আহাৰ খোৱাৰ পিছত ইমান ভালকৈ টোপনি আহিব। মোক আহাৰত কিবা মিলাই খুৱাই আছে নেকি? মোক অচেতন কৰি থকা হৈছিল। কিন্তু মোক অচেতন কৰি মোৰ পত্নীয়ে কি কৰিব বিচাৰিছিল? আৰু এই ঘৰটোত মোৰ পত্নীৰ বাহিৰে আন কোনো নাছিল। ঘৰৰ আহাৰ কেৱল মোৰ পত্নীয়ে বনাইছিল। তেন্তে এই সকলোবোৰ কেনেকৈ হৈ আছে? মই একো বুজিব পৰা নাছিলোঁ। মই বহুত বেছি চিন্তিত হৈ পৰিলোঁ। মই অফিচৰ পৰা সতৰ্কবাণী শুনিবলৈ পালোঁ যে দিনটোৰ আধা সময় অফিচত থাকোঁ আৰু আধা সময় ক'ৰবাত নাইকিয়া হৈ থাকোঁ। এনেকৈ কাম নচলিব। তোমাৰ ৰেকৰ্ড ভাল কাৰণে এইবাৰ মাফ কৰি দিছোঁ, কিন্তু দ্বিতীয়বাৰ মাফ নহ'ব। তোমাৰ নতুনকৈ বিয়া হৈছে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে তুমি ডিউটি সময়মতে নকৰিবা। ইয়াত ডিউটি প্ৰথমে আহে। পুলিচ হোৱাটো এজন মানুহৰ বাবে বহুত ডাঙৰ দায়িত্ব। এইটো কোম্পানীৰ অফিচ নহয়। আজিলৈকে কোনেও মোক ইমানবোৰ কথা কোৱা নাছিল। কিন্তু এই SHOজন নতুন আছিল। সেইকাৰণে তেওঁ মোক ইমানবোৰ কথা কৈছিল। মই সিদ্ধান্ত ল'লোঁ যে মোৰ লগত কি হৈ আছে সেইটো মই জানিব লাগিব। যেতিয়া এজন ব্যক্তিয়ে শুই থাকে আৰু অতি গভীৰ টোপনি থাকে, তেতিয়া তেওঁ গম পায় যে সেয়া গভীৰ টোপনি নে গভীৰ অচেতন। সেয়া গভীৰ টোপনি নাছিল, অচেতনতা আছিল। আৰু এই কথাটোত মোৰ বিশ্বাস হৈ গৈছিল। কিন্তু এই সকলোবোৰৰ আঁৰত কোন আছিল? যিয়েই নহওক, তেওঁ নিশ্চয় মোৰ শত্ৰু আছিল। কিন্তু মোৰ লগত এই শত্ৰুতা তেওঁৰ বাবে অতি কঠিন বুলি প্ৰমাণিত হ'বলৈ গৈ আছিল। এইবোৰ কাৰণেই মই বহুত চিন্তিত হৈ পৰিলোঁ। মই মোৰ পত্নীকো এই বিষয়ে সুধিলোঁ যে মোৰ কাৰণে তোমাৰ কিবা অসুবিধা হৈছে নেকি? তাই ক'লে, তোমাৰ পৰা মোৰ কি অসুবিধা হ'ব পাৰে? মোৰ কথা আৰু কামবোৰ তোমাৰ ভাল নালাগে। গতিকে মই সেইবোৰ কাম বাদ দি মৌন হৈ পৰিছোঁ। তাৰ অৰ্থ এইটো নহয় যে মই তোমাক বেয়া পাই আছোঁ। তুমি মোৰ স্বামী, মই তোমাক বহুত ভাল পাওঁ। মোৰ পত্নীয়ে মোৰ চকুলৈ চাই এইবোৰ কথা কৈ আছিল। মই পুলিচ বিষয়া আছিলোঁ। আমি শিকিছিলোঁ যে মানুহৰ মুখখন কেনেকৈ পঢ়িব লাগে। মই মোৰ পত্নীৰ মুখখন ভালদৰে পঢ়িবলৈ চেষ্টা কৰি আছিলোঁ। কিন্তু তাই একেবাৰে মিছা কথা কোৱা নাছিল। তাৰ পিছত এদিন মোৰ পত্নীয়ে ক'লে যে তুমি মোৰ মোবাইলৰ ৰিচাৰ্জটো কৰি দিব বিচাৰিছিলা আৰু মই মানা কৰিছিলোঁ, কিয়নো মই মোৰ ৰিচাৰ্জ থকা বুলি ভাবিছিলোঁ।
কিন্তু মোৰ ৰিচাৰ্জ সঁচাকৈ নাছিল। তুমি মোক ৰিচাৰ্জটো কৰাই দিয়া। মই মোৰ পত্নীক সুধিলোঁ যে তুমি কেতিয়াৰ কথা কৈ আছা। তাই ক'লে যে কালিৰ কথা। মই ক'লোঁ কালি মই তোমাৰ ৰিচাৰ্জ কৰাই দিয়া নাছিলোঁ আৰু তুমি মোক ৰিচাৰ্জৰ কথা কোৱা নাছিলা। তেন্তে তুমি কাৰ কথা কৈ আছা? মোৰ পত্নীয়ে ভয় খাই কিবা এটা চিন্তা কৰিবলৈ ধৰিলে। তাৰ পাছত হঠাৎ তাই ক'লে নাই, মই তোমাক কোৱা নাছিলোঁ। মই মোৰ পাপাক কৈছিলোঁ। তোমাক আৰু পাপাক মিহলি কৰি পেলালোঁ। মই দেউতাক কৈছিলোঁ যে মোৰ ৰিচাৰ্জ নাই, সেইকাৰণে তেওঁ মোৰ ৰিচাৰ্জ কৰি দিলে। কিন্তু তাৰ পিছত গম পালোঁ যে মোৰ ৰিচাৰ্জ আছিলেই, সেইকাৰণে মই তেওঁক ৰিচাৰ্জ কৰিব মানা কৰিলোঁ। মোৰ পত্নী অলপ অস্থিৰ হৈ পৰিল। তাই মোক কেনেকৈ দেউতাকৰ লগত মিহলি কৰিব পাৰিলে। মই তাইক ক'লোঁ যে কিবা বস্তুৰ প্ৰয়োজন হ'লে তুমি মোৰ পৰা ল'বা, আন কাৰোবাৰ পৰা নহয়। এতিয়া তুমি পাপাৰ ঘৰত নাথাকা, তুমি মোৰ ঘৰত থাকা। তুমি মোৰ দায়িত্ব। আজিকালি মোৰ পত্নী অলপ সলনি হৈছিল। বস্তুবোৰ নিজৰ ঠাইত ৰখাৰ সলনি তাই ইফালে সিফালে থৈ পাহৰি গৈছিল। আগতে মই তাইৰ হাতত টকা জমা ৰাখিছিলোঁ, কিন্তু 4,000 টকাৰ হিচাপ ওলোৱা নাছিল। মই ক'লোঁ যে হয়তো তুমি খৰচ কৰিছা আৰু তুমি গম পোৱা নাছিলা। কিন্তু মোৰ পত্নী নিজৰ মাজতেই ক'ৰবাত হেৰাই আছিল। কিন্তু এটা কথা দেখি মই বহুত আচৰিত হৈ পৰিলোঁ যে দুপৰীয়াৰ পিছত মোক আৰু কোনেও দেখা নাপায়। ঠিক একেদৰে এদিন জয়ন্তকো ছাৰে বহুত বেয়াকৈ বকি আছিল যে তুমিও দুপৰীয়াৰ পিছত ক'ৰবাত নোহোৱা হৈ যোৱা। তুমি বিয়াও কৰোৱা নাই, সন্তানো নাই। এফালে জয়ন্তই দুপৰীয়া হ'লে কলৈ যায় আমি নাজানো, আনহাতে আপুনিও এই কামটোকে আৰম্ভ কৰিছে। দুয়োজনে একেলগে মিলি কিবা কাম আৰম্ভ কৰিছে নেকি? পুলিচৰ চাকৰিয়ে আপোনালোকক খুৱাবলৈ যথেষ্ট নহয়, সেইকাৰণে আপোনালোকে নতুন ব্যৱসায় আৰম্ভ কৰিছে নেকি? আৰক্ষী বিষয়াৰ জীৱনত এই তিনিটা বস্তু সকলোতকৈ আগত: অবিশ্বাস, বিশ্বাসঘাতকতা আৰু নিসংগতা। জয়ন্তই মূৰতল কৰি থিয় হৈ আছিল আৰু মই ছাৰৰ এই সকলোবোৰ কথা শুনি আছিলোঁ। মই তাক ক'লোঁ কি হ'ল? দুপৰীয়াৰ পিছত তুমি কলৈ যোৱা? তুমি কৈছিলা যে তোমাৰ ঘৰত কোনো নাই আৰু ঘৰলৈ গ'লে তোমাৰ মনটো বেয়া হৈ পৰে, সেইবাবে তুমি গোটেই দিনটো ডিউটিতে থাকা। সি ক'লে যে মই মাত্ৰ এদিনৰ বাবেহে গৈছিলোঁ, বন্ধু বান্ধৱীৰ সৈতে ক'ৰবালৈ ফুৰিবলৈ গৈছিলোঁ। ছাৰে দেখোন একেবাৰে মোৰ পিছতে লাগি আছে। কিন্তু মই ছাৰক ভালকৈয়ে চিনি পাইছিলোঁ। ছাৰে এবাৰতে ইমান বকিব নোৱাৰে, কাৰণ মই 2 সপ্তাহ দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত শুই যোৱাৰ বাবে ডিউটিত আহিব পৰা নাছিলোঁ আৰু সেইবাবেহে ছাৰে মোক বকিছিল। অৰ্থাৎ জয়ন্তয়ো 2 সপ্তাহ ধৰি নিৰুদ্দেশ হৈ আছিল। অৰ্থাৎ মই যি সময়ত ডিউটিত নাথাকোঁ সিও ডিউটিত নাথাকে। কিন্তু মইতো মোৰ নিজৰ ঘৰতে অচেতন হৈ আছিলোঁ। তেন্তে সি কলৈ গৈছিল? মই বুজি পাইছিলোঁ যে কিবা এটা গণ্ডগোল নিশ্চয় আছে, কিন্তু মই যি দিশত যাব লাগিছিল সেই দিশত যোৱা নাছিলোঁ। মই সেইবোৰ কথা ভবা নাছিলোঁ, কাৰণ মোৰ মনলৈ তেনে কোনো কথা আহিব পৰা নাছিল। ইমান বছৰ পুলিচৰ কাম কৰি মই সেই কথা শিকিছিলোঁ যে কাকো বিশ্বাস কৰিব নালাগে, মোৰ নিজৰ পৰিয়ালৰ ওপৰতো নহয়। কাৰণ আপুনি যিজনক আটাইতকৈ বেছি বিশ্বাস কৰে তেওঁৱেই দোষী, কাৰণ তেওঁৰ ওপৰত আপুনি সন্দেহ কৰাৰ সম্ভাৱনা কম থাকে। এইবোৰ কথা আমাক পুলিচৰ কাম কৰিবলৈ শিকাইছিল, কিন্তু মই কেতিয়াও এইবোৰ কথা মোৰ ঘৰৰ বাবে ব্যৱহাৰ কৰা নাছিলোঁ। কিন্তু এতিয়া এই বিষয়টো মোৰ বুজা শক্তিৰ বাহিৰত আছিল। আজিলৈকে মোৰ লগত কেতিয়াও এনে হোৱা নাছিল, কিন্তু এতিয়া কিয় হৈ আছে? মোৰ কিয় বাৰে বাৰে ইমান টোপনি আহে আৰু মোৰ লগতে বন্ধুজনো নোহোৱা হৈ থাকে? মোৰ পত্নীয়ে মোৰ পৰা আঁতৰি থাকিবলৈ ধৰিছিল। এনেকুৱানো কি কৰিছিলোঁ মই? মই মাত্ৰ তাইৰ ওপৰত হাত উঠাইছিলোঁ আৰু কৈছিলোঁ যে তুমি অলপ ডাঙৰ হৈ যোৱা, তোমাৰ আচাৰ ব্যৱহাৰ সলনি কৰা। মই তাইক কোৱা নাছিলোঁ যে তোমাৰ বাহিৰে মোৰ আন কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক আছে। মোৰ জীৱনত তাইৰ বাহিৰে আন কোনো নাছিল। তেনেহ'লে তাই মোৰ পৰা ইমান দূৰত কিয় আছিল? যেন মই কিবা এটা ডাঙৰ পাপ কৰিলোঁ। তাই মুখখন ফুলাই আছিল, কথাও কোৱা নাছিল। আনকি তাই ৰাতিও মোৰ পৰা আঁতৰি আছিল। কেতিয়াবা কিবা কথাৰ অজুহাত দেখুৱাইছিল, কেতিয়াবা কিবা বাহানা কৰিছিল। তাই কৈছিল যে মোৰ গাটো আজি অসুস্থ, কেতিয়াবা কৈছিল মোৰ আজি মূৰৰ বিষ হৈছে, কেতিয়াবা কৈছিল আজি মোৰ টোপনি আহিছে। তাইৰ এই কামবোৰ মোৰ বুজা শক্তিৰ বাহিৰত আছিল। কিন্তু এদিন মই মোৰ পত্নীক ক'লোঁ যে মই গুৰুত্বপূৰ্ণ কামৰ বাবে চহৰৰ বাহিৰলৈ যাব লাগিব। কিন্তু মোৰ পত্নীৰ ৰিয়েকশ্যন অতি স্বাভাৱিক আছিল। তাই ক'লে যে ঠিক আছে যোৱা, কোনবোৰ বস্তু পেক কৰিব লাগে কোৱা, মই পেক কৰি দিম। মই ক'লোঁ যে মই মাত্ৰ 2 দিনৰ বাবে যাম, তুমি 2 দিনৰ কাপোৰ পেক কৰি দিয়া। মোৰ পত্নীয়ে অতি আনন্দ মনেৰে মোৰ কাপোৰ পেক কৰিলে। মোৰ কাপোৰ পেক কৰি থাকোঁতে তাই গান এটাও গুণগুণাই আছিল।
মোৰ পত্নী কিহৰ বাবে ইমান সুখী হৈ আছিল। মই মোৰ পত্নীক ক'লো যে মই ৰাতিপুৱাই যাব লাগিব আৰু মই ৰাতিপুৱা গুচি গ'লো, কিন্তু তাৰ পিছত হঠাতে দুপৰীয়া মই ঘৰৰ ফালে উভতি আহিলোঁ, কাৰণ মোৰ কলৈকো যোৱাৰ কোনো পৰিকল্পনা নাছিল। মই মিছা কথা কৈছিলোঁ যাতে মই যোৱাৰ পিছত মোৰ পত্নীয়ে ঘৰত কি কৰি থাকে জানিব পাৰোঁ, কাৰণ তাই ঘৰত অকলে থাকিছিল, মোৰ বাবে ভাত ৰান্ধিছিল। তাই নিজেও সলনি হৈছিল, তাইৰ কথাবোৰ সলনি হৈছিল। গতিকে মই যদি তাইক সন্দেহ নকৰোঁ তেন্তে মই কাক কৰিম? আৰু মই যেতিয়া তাইক ক'ৰবালৈ যাম বুলি ক'লোঁ, তাই ইমানেই সুখী হৈছিল যে তাই গান গাইছিল, আনন্দ মনেৰে মোৰ কাপোৰবোৰ পেক কৰিছিল। আনকি তাই মোক এইটো সোধা নাছিল যে তুমি কেতিয়া আহিবা, মই তোমাক বহুত মিছ কৰিম। আগতে তাই এই সকলোবোৰ কৰিছিল, তেন্তে এতিয়া তাইৰ কি হৈছিল? সেইবাবেই মই তাইৰ বিৰুদ্ধে এই পৰিকল্পনা কৰিলোঁ। মই ঠিক কৰিলোঁ নে ভুল কৰিলোঁ মই নাজানো, কিন্তু অন্তৰত সন্দেহ থাকিলে সকলো সময়তে চিন্তা কৰি থকাতকৈ আঁতৰাই পেলোৱাই ভাল। গতিকে মই ভাবিলোঁ যে যদি মোৰ হৃদয়ত কিবা সন্দেহ আছে তেন্তে ময়ো স্পষ্ট কৰি ল'ম। আজি মই জানিব পাৰিম যে মোৰ লগত কি হৈ আছে। মই যিকোনো সিদ্ধান্ত ল'বলৈ সম্পূৰ্ণ সাজু আছিলোঁ। তাই মোৰ পত্নী আছিল, মোৰ প্ৰেমিকা নহয়। যদি তাই কিবা ভুল কৰে তেন্তে মই তাইক নিশ্চয় ভুলৰ শাস্তি দিম। মই ক্ষমা কৰি দিয়া বিধৰ মানুহ একেবাৰে নাছিলোঁ। এই কথাটো মোৰ পত্নীয়ে ভালকৈ জানিছিল। যদি তাই মোৰ লগত প্ৰতাৰণা কৰিছে তেন্তে মই কেতিয়াও তাইক ক্ষমা নকৰোঁ। অফিচত মই এই কথা জনোৱা নাছিলোঁ যে মই এনেধৰণৰ কিবা পৰিকল্পনা কৰি আছোঁ। সেইবাবে মোলৈ অফিচৰ পৰা ফোন আহিবলৈ ধৰিলে আৰু ক'লে যে সেই ঠাইলৈ ডিউটি দিয়ক। মই ক'লোঁ যে জয়ন্তক পঠিয়াই দিয়ক। তেতিয়া তেওঁ ক'লে যে জয়ন্তৰ কোনো সুংসূত্ৰই নাই, নাজানো তেওঁ ক'লৈ গ'ল। মই ক'লোঁ ঠিক আছে, মই এঘণ্টাৰ পিছত গৈ আছোঁ। ঘৰৰ দুৱাৰত টোকৰ দিলোঁ, কিন্তু পত্নীয়ে দুৱাৰখন খোলা নাছিল। য'ত নেকি তাই দ্বিতীয়বাৰ টোকৰ মাৰিলে দুৱাৰখন খুলি দিছিল। মই বাৰে বাৰে টোকৰ মাৰিবলৈ ধৰিলোঁ, তথাপিও দুৱাৰখন খোলা নাছিল। হয়তো কাৰেণ্ট নাছিল, সেইবাবে ঘণ্টাটো বজা নাছিল। মোৰ পত্নী ক'ত আছিল নাজানো। মই বৰ অস্থিৰ হৈ পৰিছিলোঁ। এনে লাগিছিল যেন কিবা বেয়া হ'বলৈ গৈ আছে। মোৰ পত্নীয়ে ক'ৰবাত পিছলি পৰি গৈছে নেকি? তাইৰ কোনো আঘাত হোৱা নাইতো, সেইকাৰণে তাই দুৱাৰখন খুলিব পৰা নাই। অৱশেষত মই খিৰিকীৰে ভিতৰলৈ গৈ পত্নীক বিচাৰিবলৈ ধৰিলোঁ। আমাৰ কোঠাটোৰ পৰা অদ্ভুত শব্দবোৰ আহি থকা মন কৰিলোঁ। তাৰমানে মোৰ পত্নী কোঠাটোত আছিল, কিন্তু এই শব্দবোৰ বৰ আচহুৱা আছিল। কোঠাটোত সোমাওঁতে কোঠাটো সম্পূৰ্ণ খালী হৈ আছিল, কিন্তু বাথৰুমৰ দুৱাৰখন খোলা আছিল আৰু মই বুজিলোঁ যে এই শব্দবোৰ বাথৰুমৰ পৰা আহিছে। আপোনাৰ পত্নীৰ লগত এই সকলোবোৰ ঘটাৰ পিছত সেই সময়ত আপোনাৰ বাবে নাৰ্ভাছ আৰু সন্দেহ হোৱাটো স্বাভাৱিক আছিল। এই সকলোবোৰ আপুনি নিজৰ চকুৰে চাব বিচাৰে, যাতে আপোনাৰ হৃদয়ে বুজি পায় যে এতিয়া কিছু সিদ্ধান্ত ল'ব লাগিব। যেতিয়া সত্যটো সন্মুখলৈ আহিল, তেতিয়া মোৰ ভৰিৰ তলৰ পৰা মাটি ওলাই গ'ল, কাৰণ তাত মোৰ পত্নী, মোৰ বন্ধু উপস্থিত আছিল। মই সিহঁতৰ ওচৰৰ পৰা গুচি আহিলোঁ। অলপ পিছত মোৰ পত্নীয়ে আহি ক'লে যে তেনেকুৱা একো নহয়, তুমি ভুল বুজিছা। কিন্তু মই নিজৰ চকুৰে দেখাৰ পিছত বুৰ্বক হ'ব খোজা নাছিলোঁ। মই তাইক জোৰেৰে ঠেলি দিলোঁ, কিন্তু জয়ন্তই তাইক ধৰি ল'লে। তাই মোক ক'লে যে মই তোমাক মাৰি পেলাম, তুমি মোক ঘৰত বন্দী কৰি ৰাখিছা। তাৰ পিছত জয়ন্তই ক'লে কেৱল মহিলাক বিয়া কৰোৱাটোৱে যথেষ্ট নহয়, তাইক সময়ো দিব লাগে। তাইৰ সৰু সৰু সুখবোৰৰ যত্ন ল'ব লাগে, যিটো আপুনি একেবাৰে কৰা নাছিল। যেতিয়া তাই আপোনাৰ পিছে পিছে লাগি আছিল তেতিয়া আপুনি অকণমানো গুৰুত্ব দিয়া নাছিল, আৰু যেতিয়া তাই মোৰ প্ৰেমত পৰিছে সেইকাৰণে আপোনাৰ কষ্ট হৈছে। আপোনাৰ দৰে পুৰুষ কেতিয়াও ভাল স্বামী হ'ব নোৱাৰে, আৰু ইমান ধুনীয়া মৰম কৰা পত্নী পোৱাৰ পিছতো আপোনালোকে হজম কৰিব নোৱাৰে। আপোনাৰ কাৰণে আজি তাই মোৰ ওচৰলৈ আহিছে। মই জয়ন্তক ক'লোঁ তই এই মহিলাগৰাকীৰে যোগ্য। তোৰ কাৰণে এনেকুৱা মহিলাই ভাল, যিয়ে স্বামীৰ অনুপস্থিতিত আন পৰ পুৰুষৰ লগত সম্বন্ধ স্থাপন কৰে আৰু নিজৰ স্বামীক প্ৰতাৰণা কৰে। মই মোৰ পত্নীক তাতেই বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত ল'লোঁ। মোৰ পত্নীক চিন্তিত যেন লাগিছিল, কিন্তু তাই একেবাৰে লাজ পোৱা নাছিল। মোৰ হৃদয়ে মোক কৈছিল যে এতিয়াই মই জয়ন্ত আৰু মোৰ পত্নীৰ প্ৰাণো কাঢ়ি লওঁ, কিন্তু মই দুয়োকে জীয়াই ৰাখি ভগৱানৰ ন্যায় চাব বিচাৰিছিলোঁ। গতিকে সিহঁতক তাৰ পৰা যাবলৈ দিলোঁ। মই মোৰ পত্নীৰ মুখখনো চাব বিচৰা নাছিলোঁ। জয়ন্ত যেতিয়া মোৰ ওচৰৰ পৰা আঁতৰি গ'ল
তেতিয়া এনে কৰিছিল সি যেন এটা ডাঙৰ ট্ৰফি জিকিছে আৰু তাৰ পিছত দুয়ো কলৈ গ'ল মই নাজানো। মোৰ ঘৰখন আকৌ খালী হৈ পৰিল। মোৰ লগত এই সকলোবোৰ কিয় হ'ল মই নাজানো। মই তাইক প্ৰতিটো কামতে বাধা দি তাইৰ লগত বেয়া কৰিলো নেকি? মই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল সিদ্ধান্তটো লৈছিলো নেকি? কাৰণ যেতিয়া মই তাইক ভাল পাব লাগিছিল তেতিয়া মই তাইক প্ৰতিটো কামতে বাধা দিবলৈ চেষ্টা কৰি আছিলো। তাই কিবা এটা সঠিক কাম কৰিলেও মই তাতে ভুল উলিয়াইছিলো। আমাৰ বয়োজ্যেষ্ঠসকলৰ ভুল আছিল যিয়ে আমাক বিয়া কৰাই দিছিল। কাৰণ আমাৰ মাজত বয়সৰ 12ৰ পৰা 15 বছৰৰ পাৰ্থক্য আছিল আৰু আমাৰ চিন্তাধাৰা সম্পূৰ্ণ বেলেগ আছিল। ইজনে সিজনক বুজিবলৈ চেষ্টা কৰা নাছিলো। এতিয়া আপোনালোকে কওকচোন ইয়াত কাৰ দোষ আছিল? কাৰণ আজি তাই জয়ন্তৰ লগত সুখী আৰু মই এতিয়াও অকলশৰীয়া হৈ আছো। বন্ধু-বান্ধৱীসকল, এইটোৱেই আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।